নমস্কাৰ, মই জ্যোতিষী অৰ্ণমঞ্জন শৰ্মা। মই আজি আপোনালোকৰ আগত 11মুখী ৰুদ্ৰাক্ষৰ বিষয়ে ক'বলৈ ওলাইছোঁ। 11মুখী ৰুদ্ৰাক্ষনো কিনো, কিয় আৰু কেনেধৰণে পৰিধান কৰা উচিত, সকলোখিনি মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। 11মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে স্কন্ধ পুৰাণ মতে অশ্বমেধ যজ্ঞৰ ফল লাভ কৰে। শিৱৰ অৱতাৰ স্বৰূপ বুলি ধৰা হয় এই ৰুদ্ৰাক্ষ। ইয়াক ধাৰণ কৰিলে আমাৰ যিটো সাংসাৰিক জন্ম মৃত্যুৰ চক্ৰ আছে, ইয়াৰ পৰা মুক্তি লাভ কৰে আৰু সন্তান লাভ হয়। বিশেষভাৱে মকৰ ৰাশি আৰু মকৰ লগ্নৰ ব্যক্তিসকলৰ বাবে এই ৰুদ্ৰাক্ষই সুফল প্ৰদান কৰে। ইয়াক ধাৰণ কৰিলে ধন সম্পদ বাঢ়ে, সন্তান লাভ হয়, ভাগ্য উদয় হয়। আৰু এই 11মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ পদ্ধতি আছে। এটা তামৰ পাত্ৰত দৈ, দুবৰি বন, তুলসী আৰু এৱা গাখীৰ গংগাৰ পানীৰ সৈতে মিহলাই ধূপ দীপ নৱদীপ পূজা পাঠ আৰু অৰ্চনা কৰি মন্ত্ৰোচ্চাৰণ কৰি আমি ধাৰণ কৰিলে তিথি বাৰ নক্ষত্ৰ চাই আমি সুফল লাভ কৰিম। এই আছিল 11মুখী ৰুদ্ৰাক্ষৰ গুণানুগুণ।